ये हंसी वादिया ये खुला आसमां। উফ কস্তুৰী, থিয় হৈ থাকি থাকি মোৰ ভাগৰ লাগি গৈছে। আৰু কিমান সময় ৰৈ থাকিবা তুমি ইয়াত এনেকে? উফ ৰ'বাচোন ৰাজীৱ, ইমান ধুনীয়া পৰিৱেশ, মোক উপভোগ কৰিব দিয়া। ইমান মুকলি জেগা, মুক্ত আকাশ মই প্ৰথম দেখিছোঁ। আচলতে প্ৰথম দেখা নাই, আগতো দেখিছোঁ, কিন্তু তেতিয়া মই ফিল কৰিব পৰা নাছিলোঁ। কেনেকৈ ফটো মাৰোঁ, কি ভিডিঅ' বনাওঁ সেইবোৰ চিন্তা কৰিছিলোঁ আগতে। কিন্তু আজি সেইবোৰ চিন্তা মোৰ অলপো অহা নাই। মোৰ মাত্ৰ উপভোগ কৰিব মন গৈছে, বহুত দেৰিলৈকে। চোৱাচোন বাৰু ৰাজীৱ, ইমান ধুনীয়া ঠাই আমাৰ ওচৰতে আছিলে আৰু মই অহাই নাছিলোঁ কেতিয়াও। আচৰিত লাগিছে কস্তুৰী, তোমাক মই আজি ৰাতিপুৱাহে লগ পাইছিলোঁ, আৰু যিজনী কস্তুৰীক মই লগ পাইছিলোঁ তুমি সেইজনীয়ে হয়নে বাৰু? কিয় ৰাজীৱ, তুমি এনেকৈ কিয় কৈছা? মইতো সেইজনী কস্তুৰীয়ে। কিয়, কিবা বেলেগ লাগিছে নেকি? আজি ৰাতিপুৱালৈকে দেখোন তুমি এইখন গাঁৱত 1 মিনিটো থাকিব নিবিচাৰিছিলা। তুমিতো কাকো নোকোৱাকৈ মনে মনেই টাউনলৈ যাবলৈ ওলাইছিলা, আৰু এতিয়া সেইজনী কস্তুৰীয়ে তুমি কৈ আছা যে তোমাৰ এইখন গাঁও বহুত বেছি ভাল লাগিছে।